Hello students, welcome to GB tutorial. Mon naam Jainab Begum, moi tumalkor accountancy class lom. So aaj ami start korim accountancy from the very basics points with the basics terms. ठीक है? So let's start the class. Whenever we are talking about accountancy, that is the first term ahead, that is bookkeeping. So ami aji janim je bookkeeping ki hoy. So bookkeeping basically it is a process of recording the business transactions in a systematic and chronological order. যেনেকে তোমালোকে ডে টু ডে লাইফত ট্ৰানজেকশনছবোৰ কৰা সাপোজ ধৰা আজি কিবা কিনিলা বা কাবাৰ পৰা পইচা পাইছা তোমালোকে those are known as transactions ঠিক আছে সো হেবোৰ আমি কি কৰিম ইন আ বিজনেছত আমি কি কৰিম হেবোৰ ৰেকৰ্ড কৰি ৰাখিম in a books of account বা আমি যেটা accountancy কৰো তাতে আমি কি কৰো বস্তুবোৰ আমি ৰেকৰ্ড কৰি ৰাখো বেসিক্যালি 1 2 3 কৰি সিস্টেমেটিক ম্যানাৰ্ছত ৰেকৰ্ড কৰি ৰাখো সো বুক কিপিং হৈছে হেতু জাস্ট আমি ৰেকৰ্ড কৰি ৰাখো ইন আ সিস্টেমেটিক ওয়ে সো এটো ইম্পৰ্টেন্স কি হয় যেতিয়া আমি বস্তুবিলাক ৰেকৰ্ড কৰি ৰাখিম তেতিয়া আমি কি পাম accurate financial records and preparing the financial statement আমি যেতিয়া বস্তুবোৰ ৰেকৰ্ড কৰি ৰাখিম এখন বুকতে হওক বা এখন ডায়েৰীতে হওক তেতিয়া কি হ'ব ইন ফিউচাৰ আমাৰ কাৰণে হেল্পফুল হ'ব সো দ্যাট আমি কি কৰিব পাৰো এট দা এন্ডিং অফ দা মান্থ আমি গম পাম যে আমাৰ কিমান প্ৰফিট হৈ আছে কিমান লছ হৈ আছে এইখিনি আমি গম পাম সো all together bookkeeping hoise amar eta systematic record of a business transactions jiman bur khorsa hoise jiman bur paisa pabo loga asil hekhini amar record hobo so that ami at the ending of the month by ending of the session ami ki gom pam je amar profit hoise ne loss hoise ekhini janibor karone amar helpful hobo thik ase so next amar topic hoise accounting so tumalike jetia accountancy pohiba First of all, तुमालके bookkeeping की गम पाबा. Then आहिबो दुटा word. First one is accounting and second one is accountancy. दुइटार মাজত অলপ difference আছে. ঠিক আছে? So what is accounting? Accounting কি হয়? It is a process of recording, identifying, measuring and summarizing the economic informations. মানে যেতিয়া আমি বুককিপিং পঢ়িছিলো বুককিপিংত আমি কি কৰিছিলো অকল ট্ৰানজেকশনছবোৰ ৰেকৰ্ড কৰিছিলো ফৰ দা ফিউচাৰ পাৰপাস ঠিক আছে কিন্তু একাউন্টিং তো কি হৈ যায় অলপ ব্ৰডাৰ সেন্সত আহি যায় প্লাস তোমাৰ ইয়াতে আমি অলপ ডিটেইলছত বস্তুখিনি আমি ৰেকৰ্ড কৰো ইয়াতে কিছুমান প্ৰসেস আছে উইদাউট দিস প্ৰসেস আমি একাউন্টিং কৰিব নোৱাৰো ঠিক আছে সো একাউন্টিংত ফাৰ্স্টে আমি ৰেকৰ্ড কৰিম যে কোনো ট্ৰানজেকশনছ আমি ৰেকৰ্ড কৰিম দেন আমি হেখিনি আইডেন্টিফাই কৰিম কেনেকে আইডেন্টিফাই কৰিম তাতে আমাৰ পইচা আহি আছে নে নাই বা আমি কাবাক পইচা দি আছো নে নাই হেখিনি আমি আইডেন্টিফাই কৰিব লাগিব ঠিক আছে দেন মেজৰ কৰিম যে কিমান পইচা আহিছে কিমান কাক দিব আছে দেন আমি গুটেখিনি সামাৰাইজ কৰিম যত আমাৰ পইচা আহি আছে বা গৈ আছে গুটেখিনি ইনা সামাৰাইজ ম্যানাৰ্ছত আমি কি কৰিম ৰেকৰ্ড কৰি কেনে ৰাখিম আৰু তাৰ পৰা আমি কি কৰিব পাৰিম এটা জাজমেন্ট বা এটা ডিসিজন লব পাৰিম ঠিক আছে সো একাউন্টিং বেসিক্যালি কি হয় বুককিপিংৰ পিছৰ প্ৰসেস বা বুককিপিংত কৈ ডাঙৰ এটা ব্ৰডাৰ কনসেপ্ট হয় যত আমি গুটেখিনি প্ৰসেস কৰো দ্যাট ইজ ৰেকৰ্ডিং আইডেন্টিফাইং মেজাৰিং এন্ড সামাৰাইজিং the economic information ঠিক আছে সো আমাক একাউন্টিং কিয় লাগে আমি একাউন্টিং কৰো কিয় তোমালকে যে একাউন্টেন্সি পঢ়ি আছে ইন ফিউচাৰ কেতিয়াবা যে একাউন্টিং টু কৰিবা ন তো আমি একাউন্টিং কৰো কিয় to get the financial information যেতিয়া আমি যে কোনো বস্তু আমি যেটা সিস্টেমেটিক ওয়েত ৰেকৰ্ড কৰিম বা গুটেখিনি আমি বস্তু এখন ডায়েৰী বা এখন কিবা এখন মেইনটেইন কৰি ৰাখিম তেতিয়া কি হয় at the future আমি ভাল চাই এটা ডিসিজন লব পাৰো সাপোজ আজি ধৰিলা মই দিনটোৰ কাৰণে উলাই আহিছিলো মোৰ অমুক জাগাত ইমান খৰচা হল তো at the মই হেখিনি ৰেকৰ্ড কৰি ৰাখিছিলো at the ending of the day মই কি কৰিব পাৰো যে মই গম পাম যে মোৰ আজি কিমান এক্সপেন্সেস হৈছে মই কিমান সেভ কৰিব লাগিছিল মোৰ পকেট মানি এইখিনি আমি গম পাম সো যেতিয়া আমি এটা বিজনেস স্টাৰ্ট কৰো এইখিনি আমি ব্ৰডাৰ সেন্সত কৰিম যে বিজনেসত কিমান পইচা আহিছে বা বিজনেসত আমি কিমান ইনভেস্ট কৰি আছো প্ৰফিট নে লছ হৈ আছে তো
তেতিয়া কি হয় আমাৰ এট দ্য এণ্ডিং অফ দ্য ইয়াৰ আমি ডিচিজন এটা ল'বলৈ আমাৰ কাৰণে ইজি হয় ঠিক আছে সো দিস ইজ আৱাৰ একাউন্টিং নেক্সট কনসেপ্টটো হৈছে তোমালোকৰ একাউন্টেন্সি একাউন্টেন্সি to কি হয় it is a subject juntu tumaluke pohiba HS first year accountancy is a subject jot ami accounting koru accounting is a language thik ase accountancy obviously it is a very wide and broader concept hoy yate ki thake which deals with theories and practice of recording classifying summarizing the business transactions so yate accountancy ami jetia porhu yate okol ami hisab nikase na rakhu yate amar ki thake kisuman theories thake kisuman concept thake jibur ami learn koribo lage kisuman accounting standards thake junbur already set kora ase amar hebur ami follow koribo lage so basically in the broader sense it is a subject I hope these three terms clear for all of you okay So next we are going to discuss about the accounts. Account ami bookkeeping pohilu. Second one ami accounting pohilu. Then third one is accountancy. Etia ami ekhine se pohilu. So ami etia accountancy account keita ase hitu bohim. First there are three types of accounts in accountancy. First one is real account. Second one is personal account third one is nominal account with the very easy language ot moi tumalga bujai dim junbor amar SMS medium students ase hihotor ki hoy accountancy pohute hihote SMS medium or pra jeta English medium switch kore to hihotor karone word bilak janibor karone bahut problem hoy thik ase so moi yate tumalok SMS language ot easy dhorone bujai dim so first one is real account to ki hoy it is a account relates to the assets properties of the business jodi moi ahomiyat kobole jao real accounts to ki hoy amar junbilak amar relate hoy thake with the assets and properties assets mane ki hoy সম্পত্তি amar karne সম্পত্তি sorry ekhini kati dibosun So accountancy ki ase tinita types of account ase thik ase first one is real account okay one first one is real account second one is personal third one is nominal account so real account to ki hoy real account to ki hoy it relates with the assets and properties of the business জিমানবোৰ assets আছে আমাৰ সম্পত্তি আছে বা properties আমাৰ যোনবিলাক সম্পত্তি আমাৰ বিজনেছৰ লগত ৰিলেটেড হয় আমি এটা বিজনেছ ষ্টাৰ্ট কৰিছো obviously এটা বিজনেছ অকল এটা ঘৰেদি ষ্টাৰ্ট হ'ব নোৱাৰে তাতে আমাৰ কিছুমান assets লাগিব বা সম্পত্তি লাগিব বা বিজনেছ ৰিলেটেড কিছুমান আমাৰ machinery বা যিকোনো ধৰণৰ equipments হেবোৰ লাগিব so those are known as assets basically so হেবোৰৰ লগত ৰিলেটেড যিবোৰ বস্তু আছে আমাৰ হেবিলাক আমাৰ ক্লাসিফাইড হয় under the real account or example কি হ'ব পাৰে cash furniture obviously আমি যেতিয়া business এটা start কৰিম আমাক huge amount of cash লাগিব যাক আমি accountancy capital বুলি কওঁ ঠিক আছে যেতিয়া আমি businessত পইচা ইনভেস্ট কৰো at the huge amount তাক আমি capital বুলি কওঁ So আমাক cash লাগিব business start কৰোতে second furniture লাগিব আৰু যিবোৰ equipments লাগিব those are related with the real accounts second one is personal account কি হয় basically personal লগত related হয় as its name suggests ঠিক আছে personal account persons থাকে it can be a natural person or it can be a artificial person So amar natural person kunbilak hobo pare moi hobo pare tumaluke hobo para Mr XY ji kono bostu hobo pare those are natural and amar artificial ba representative kunbilak hobo pare jeneke suppose dhori lo firms ase organization ase ji kono ekhon school hobo pare college hobo pare those are known as personal account thik ase next last one is our nominal account
Nominal account কি হয়? It is the accounts relate with all the expenses, losses, incomes and gains. So nominal accountত কি হয়? আমাৰ বিজনেছৰ যিমানবোৰ খৰচা আছে, those are known as expenses. যিমানবোৰ losses আছে, কেতিয়াবা আমাৰ বিজনেছে losses-ৰ লগতো সাফাৰ কৰে. Then income আছে, gain আছে, যিমান profit হৈ আছে, সেইবোৰ আমাৰ আন্ডাৰ কোনটো একাউণ্টৰ আন্ডাৰত পৰে? Nominal একাউণ্টৰ আন্ডাৰত পৰে. ঠিক আছে? So in short, real account basically related with the assets and properties, আমাৰ সম্পত্তিৰ লগত related হয়. Personal account আমাৰ related হয় with the persons. It can be a natural person or it can be an artificial person. Third one is nominal account. It is related with the expenses, losses, incomes and gains. Okay. Next আমাৰ আছে আমি যে শিকিলো bookkeeping and accounting. অলপ দুইটা সেম হয়, but আমাৰ এক্সামত বেছিভাগ আহে ডিফাৰেন্স বিটুইন bookkeeping and accounting. এই দুটাৰ মাজত আমাৰ ডিফাৰেন্স লিখা আহে. তেতিয়া মানে ষ্টুডেন্টছে ভাবে দুইটাতেতো আমি একাউন্টছে কৰি আছো, ৰেকৰ্ডিংয়ে কৰি আছো, কিন্তু তাতে ডিফাৰেন্সনো কি আছে? বেছি ডিফাৰেন্স নাই, বাট অলপ হলেও এটা থিন লাইন এটা আছে. ঠিক আছে? সো বুককিপিঙে আমাৰ মেইনলি ফোকাস কৰে ৰেকৰ্ডিং অফ ট্ৰানজেকশনস. বুককিপিং এটা সিম্পল কনসেপ্ট হয় য'ত আমি অকল ট্ৰানজেকশনসবোৰ ৰেকৰ্ডহে কৰোঁ, তাৰ বাহিৰে আমি একো নকৰোঁ. ঠিক আছে? আৰু কি কৰে? মেইনটেইনিং দ্য একুৰেট ফাইনেন্সিয়েল ৰিপৰ্টছ. ইয়াতে কি কৰে? আমি যেতিয়া ট্ৰানজেকশনসবোৰ ৰেকৰ্ড কৰিম ইন আ বুককিপিং সিস্টেমত, তাৰ পিছত আমি কি কৰোঁ? সো দ্যাট আমি তাৰ পৰা এটা একুৰেট ৰিজাল্ট পাব পাৰোঁ আমাৰ ক'ত পইচা গৈ আছে বা ক'ৰ পৰা পইচা আহি আছে. সো এইটো একদম বেসিক্স হয়. ঠিক আছে? একাউন্টিঙত কি আহে? একাউন্টিঙত অকল আমি ৰেকৰ্ডিং কৰা কামটোহে নকৰোঁ, তাৰ বাহিৰে আমি কি কৰোঁ? এনালাইজ কৰোঁ হোৱাট টাইপছ অফ ট্ৰানজেকশনস, ক্ৰেডিটত হৈ আছে নে কেছত হৈ আছে আমাৰ ট্ৰানজেকশনসবোৰ, আমি পইচা পাইছোঁ নে নাই, আমাৰ হাতলৈকে এতিয়া পইচা আহিছে নে নাই, সেইবোৰ আমি গোটেইখিনি এনালাইজ কৰোঁ. দেন ইণ্টাৰপ্ৰেট কৰোঁ ফাইনেন্সিয়েল ডাটা. আমি যেতিয়া এনালাইজ কৰিম তাৰপিছতহে আমি এখন ফাইনেন্সিয়েল ৰিপৰ্ট ৰেডি কৰিব পাৰিম. ঠিক আছে? আমি এটা কনচিকুৱেঞ্চত আহিব পাৰিম আমাৰ বিজনেছটো কেনেকৈ চলি আছে. সো একাউণ্টিং ইজ আ ভেৰি ভাষ্ট. ইয়াতে আমাৰ বুককিপিঙৰ কনচেপ্টটো ইনক্লুড হৈ থাকে. সো এইখিনি আছিলে আমাৰ বুককিপিং আৰু একাউণ্টিঙৰ মাজৰ ডিফাৰেঞ্চটো. আৰু তোমাৰ একাউণ্টিঙে মেইনলি কনচাৰ্ণ কৰে প্ৰভাইডিং দ্য ফাইনেন্সিয়েল ইনফৰ্মেশ্যনছ ফৰ দ্য ডিচিজন মেকিং. অবভিয়াছলি আমি যেতিয়া ডে টু ডে লাইফত যিমানবোৰ আমাৰ পইচা আহি আছে বা গৈ আছে যোনফালে পইচা, সেইবোৰ যেতিয়া আমি ৰেকৰ্ড কৰিম, এট দ্য এণ্ডিং আমি ডিচিজন ল'ব পাৰিম নে নাই আমি কোনটো ছাইডে পইচা ছেভ কৰিব লাগিছিল বা পইচা আমি ইয়াতে ইনভেষ্ট কৰিব লাগিছিল ফৰ আৱাৰ বেটাৰ ফিউচাৰ. Isn't it? So this is the accounting. Our next topic is related with the journal entry. Okay. So hekhini amar bookkeeping, accounting and accountancy ami gutekhini I think tumalke gom palai ki hoy simple language. To ami jetia accountancy পঢ়ো start hoy jay amar with the journal entries. ঠিক আছে? মই জাৰ্নেল এণ্ট্ৰিজ আজি ষ্টাৰ্ট নকৰোঁ, জাৰ্নেল এণ্ট্ৰিজৰ আমি এটা বেলেগ ক্লাছ লৈ আহিম ডেফিনেটলি. চ' জাৰ্নেল এণ্ট্ৰিজত আমি কি কৰোঁ? এতিয়া বিফৰ ষ্টাৰ্টিং দ্য প্ৰেক্টিকেল আমি অলপ জানিবও লাগিব জাৰ্নেল এণ্ট্ৰিজনো হয় কি. তো জাৰ্নেল এণ্ট্ৰি হয় ইট ইজ আ ৰেকৰ্ড অফ বিজনেছ ট্ৰানজেকশ্যনছ ডেট এফেক্ট টু অৰ মোৰ একাউণ্টছ. জাৰ্নেল এণ্ট্ৰি কি হয়? ৰেকৰ্ড অফ বিজনেছ ট্ৰানজেকশ্যনছ. মই অলৰেডি কৈছোঁ ট্ৰানজেকশ্যনছ কি হয়. সেইবোৰ যেতিয়া আমি ৰেকৰ্ড কৰোঁ আৰু সেইবিলাকে কি কৰে? টু অৰ মোৰ একাউণ্টছত এফেক্ট কৰে. একাউণ্টছ আমাৰ কোনবিলাক আছিলে? ৰিয়েল একাউণ্ট, পাৰ্চনেল একাউণ্ট, নমিনেল একাউণ্ট. এটা যে আমাৰ যেতিয়া ট্ৰানজেকশ্যনছ হ'ব, ছাপ'জ বিজনেছৰ কাৰণে, বিজনেছ এটা ষ্টাৰ্ট কৰিবৰ কাৰণে মই মেচিনাৰী কিনিছোঁ. ঠিক আছে? আই পাৰ্চেজ আ মেচিনাৰী ৱৰ্থ ৰুপিজ 10,000 ছাপ'জ ধৰি লোৱা. তো তাতে কি হয়? মোৰ মেচিনাৰী মই কিনিও আছোঁ, মোৰ ঘৰত মেচিনাৰী আহি আছে, মোৰ হাতৰ পৰা কি হৈ আছে? পইচা গৈ আছে এট দ্য ছেইম টাইম. ঠিক আছে? তো তাতে দুটা একাউণ্ট ৰিলেট হৈ আছে. ঠিক আছে? তোমাৰ কেছ একাউণ্ট আছে, লগতে কি আছে? ফাৰ্নিচাৰ বা মই যি কিনিছোঁ, মেচিনাৰী কিনিছোঁ ছাপ'জ, মেচিনাৰী একাউণ্টটো ৰিলেট হৈ আছে. ঠিক আছে? তো তাতে দুটা একাউণ্টক এফেক্ট কৰে জাৰ্নেল এণ্ট্ৰিজে.
ইম্পৰ্টেঞ্চ কি হয় জাৰ্নেল এন্ট্ৰিজ আমি কি কৰোঁ দিছ ইজ দ্য ফাউণ্ডেশ্যন অফ একাউণ্টিং প্ৰচেছ যেতিয়া আমি ট্ৰানজেকশ্যনছবোৰ ৰেকৰ্ড কৰোঁ ঠিক আছে তাতে কোনোবা ফালেদি আমাৰ পইচা যদি আহিও আছে কোনোবা ফালেদি গৈ আছে বেসিক্যালি so after completing bookkeeping accounting and accountancy এতিয়া আমি গম পাম what is journal entry আমি যেটা স্টার্ট করু অ্যাকাউন্টেন্সি পড়া ফার্স্টে আমার স্টুডেন্টসে যাই পায় জার্নাল এন্ট্রিজ ঠিক আছে বিফোর দ্যাট আমি জানিব লাগে জার্নাল এন্ট্রিজ নো হয় কি ফর নন কমার্স স্টুডেন্ট যোনে কমার্স ব্যাকগ্রাউন্ডৰ অলপো আইডিয়া নাছিলে সিহঁতে নতুনকৈ আহিছে কমাৰ্চত সো আমি জানিব লাগে হোৱাট ইজ জাৰ্নেল এন্ট্ৰি সো জাৰ্নেল এন্ট্ৰিজ বেসিক্যালি কি হয় ৰেকৰ্ড অফ বিজনেছ ট্ৰানজেকশ্যনছ ঠিক আছে আমি বিজনেছত যিবোৰ ট্ৰানজেকশ্যনছ হৈছে ট্ৰানজেকশ্যনছ মই অলৰেডি কৈছোঁ কি হয় সো যোনবিলাক ট্ৰানজেকশ্যনছ আছে সেইবোৰ আমি ৰেকৰ্ড কৰোঁতো ঠিকে আছে বাট ইট এফেক্টছ টু অৰ মোৰ একাউণ্টছ এইবিলাকে কি কৰে দুটা বা তাতকৈ বেছি একাউণ্টক এফেক্ট কৰে সাপোজ ধৰি লোৱা ডেবিট এণ্ড ক্ৰেডিট যোনটো আমাৰ আছে একাউণ্টছত এটা মই জাৰ্নেল এন্ট্ৰিজৰ এক্সাম্পল দি লৈছোঁ তো মই এটা মেচিনাৰী কিনিছোঁ worth rupees 5,000 ঠিক আছে সো মেচিনাৰীটো যে কিনিছোঁ মেচিনাৰী মোৰ ঘৰত আহি আছে ঠিক আছে আৰু মোৰ হাতৰ পৰা কি গৈ আছে পইচা যায় আছে সো সেইখিনি মই যে ৰেকৰ্ড কৰিছোঁ ইনা সিস্টেমেটিক মেনাৰ্ছত মই ৰেকৰ্ড কৰিব লাগিবনে তো হেতুৱে হৈছে আমাৰ জাৰ্নেল এন্ট্ৰিজ তো এটো বেসিক্যালি দিস ইজ নন এজ ট্ৰানজেকশ্যনছ This is transactions যে আমাৰ বিজনেছত এইটো এটা ট্ৰানজেকশ্যন হৈছে এইটো আমি সিম্পলি ৰেকৰ্ড কৰিছোঁ ঠিক আছে সো ইয়াৰ পিছত মই কি কৰিম জাৰ্নেল এন্ট্ৰি কৰিম জাৰ্নেলত মই কেনেকৈ লিখিম মই যে মেচিনাৰী কিনিছোঁ তে হেতু মই লিখিব লাগিব ডেবিট নে ক্ৰেডিটত হ'ব আৰু মোৰ হাতৰ পৰা যে পইচা গৈ আছে হেতু ডেবিট হ'ব নে ক্ৰেডিট হ'ব হেখিনি মই লিখিব লাগিব ইয়াৰে এক্সপ্লেনেশ্যনটো মই এইটো ক্লাছত নেদু এইটো মই নেক্সট ক্লাছলৈকে ৰাখিছোঁ so that মই with the rules and regulations মই তোমালোকক ধুনিয়াকৈ এক্সপ্লেইন কৰিব পাৰো আজি আমি only জানিম what is journal entry তো আমি কেনেকৈ কৰো this is the transactions থাকে হেতু আমি in the form of এটা কনসেপ্টত আমি লিখিব লাগিব ঠিক আছে in a format so this is a very foundation process of accounting আমি যেতিয়া কৰো starting-এ কৰো আমি journal entries-ৰ পৰা তাৰ পিছত আমাৰ next level থাকে ledger থাকে আৰু কিবা কিবি থাকে হেবোৰ আমি পিছলৈকে আলোচনা কৰি থাকিম সো একাউন্টিংৰ এজ আ ফাৰ্স্ট ক্লাছ আজি আমি কিছুমান বেসিক্স টাৰ্মছ জানিব লাগিব তিনিটা আমি অলৰেডি যোনকেইটা মেইন কনসেপ্ট আমি গম পালোৱে সো তাৰ বাহিৰে আমাৰ কিছুমান ওয়াৰ্ড আছে যেতিয়া আমি একাউন্টিং ক্লাसेसবোৰ কৰি থাকিম আমি কিছুমান ওয়াৰ্ড হেনেকুৱা ইউজ কৰি থাকিম যোনবিলাকে ষ্টাৰ্টিংতে শিকি নলয় পিছলৈকে অলপ প্ৰবলেম হৈ যায় ঠিক আছে So first number 1 term to hoise amar assets no ki hoy অসমীয়াত কবলে গলে assets hoise সম্পত্তি ইয়াতে কি লিখা আছে any source with the financial value জিবিলাকৰ ভ্যালু আছে suppose সম্পত্তি কি হ'ব পাৰে মোৰ ঘৰৰ কাৰণে মোৰ সম্পত্তি মোৰ suppose ধৰিলা মোৰ ফাৰ্নিচাৰ খিনি মই ফাৰ্নিচাৰ খিনি এদিন হলেও সেল কৰি মই কি কৰিব পাৰো পইচা পাব পাৰো ঠিক আছে হেতু মোৰ কাৰণে কি হল সম্পত্তি যাৰ ফাইনান্সিয়াল ভ্যালু আছে ঠিক আছে এনেকুৱা এটা বস্তু হ'ব নোৱাৰে যোনটো বিক্ৰী কৰিলে মই পইচাই নাপাওঁ তাৰ কোনো ফাইনান্সিয়াল ভ্যালু নাই ঠিক আছে হেতু এসেটস হ'ব নোৱাৰে আমাৰ কাৰণে that is controlled by a company or individual assets তোমাৰ কোম্পানীৰো হ'ব পাৰে আমাৰ নিজৰো assets হ'ব পাৰে ঠিক আছে মই এটা বিজনেস ষ্টাৰ্ট কৰিছো obviously মোৰ প্ৰপাৰ্টি যোনবিলাক ফাৰ্নিচাৰ আছে মেচিনাৰী ইকুইপমেন্টস হেবোৰ আছে হেবোৰ মোৰ কাৰণে কি হয় assets হয় ঠিক আছে যাৰ financial value আছে at the ending of this business মোৰ suppose I didn't business to বন্ধ হৈ গল মই কি কৰিব পাৰো হে assets খিনি সেল কৰি মই পইচা পাব পাৰো ওকে Second, our assets two types are ase ei duta ase first one is current assets kunbilak hoy kisuman সম্পত্তি এনেকুৱা থাকে
যোনবোৰ আমি ইমিডিয়েটলি সেল কৰিব পাৰো ঠিক আছে বহুত দিনলৈকে আমি ভাবি চিন্তি সেল নকৰিলে হয় মোৰ যদি আজি সেল কৰিব মন আছে মই আজি সেল কৰি দিব পাৰো current assets are expected to be converted into cash or used within 1 year or operating cycle so current assets কোনবিলাক হ'ব পাৰে যোনবিলাক মই immediately sell কৰি কেনে cashত convert কৰিব পাৰো ঠিক আছে within a year এটা বছৰৰ ভিতৰতে মই যদি ফাৰ্নিচাৰটো বিক্ৰী কৰিম বুলি ভাবিছো বিজনেছৰ যোনটো প্ৰপাৰ্টি আছিল বা এসেটস আছিল হেতু বিক্ৰী কৰিবৰ কাৰণে মোক মোৰ দেন 1 ইয়াৰ টু নালাগে ডেফিনেটলি বেছি বেছি কিমান লাগিব 10 দিন 20 ডেজ তাতকে বেছি মোক নালাগে ঠিক আছে নন কারেন্ট এসেটস বুৰ কোনবিলাক হল যোনবিলাক লং টার্ম এসেটস থাকে মই বহুত দীৰ্ঘ দিনৰ কাৰণে কিনিছিলো আৰু হেতু মই ইজিলি সেলও কৰিব নোৱাৰো ঠিক আছে মোৰ এটা প্ৰপাৰ্টি আছে বহুত ডাঙৰ হিউজ এৰিয়া এটা আছে মই কিনিছিলো তো ঠিক আছে বহুত লং টাইম মই ডিসিজন লৈ কেনে কিনিছিলো কিন্তু হেতু মই আজি ইচ্ছা কৰিলে মই আজি বিক্ৰী কৰিব নোৱাৰো হেতু বিক্ৰী কৰিবৰ কাৰণে কি লাগিব obviously মই আজি কাস্টমাৰ নাপাব পাৰো এক বছৰ ভিতৰত মই কাস্টমাৰ নাপাবও পাৰো টু more than 1 year লাগি যাব মই হে প্লটখিনি মাটিখিনি বিক্ৰী কৰিব so those are known as non current assets যোনটো কনভাৰ্ট কৰোতে এসেটছৰ পৰা ক্যাশত কনভাৰ্ট কৰোতে মোৰ বহুত দিন টাইম লাগিব ঠিক আছে তোমাৰ নেক্সট আছে লায়াবিলিটি এটা লায়াবিলিটি কি হয় লায়াবিলিটি হয় a person or a company owes has to give usually a sum of money liability মানে basically অসমীয়াত মই যদি ক ধাৰ তাৰ মানে মই কাবাক পইচা দিব আছে ঠিক আছে এটা কোম্পানীৰো পইচা দিব লগা কেতিয়াবা থাকে এজন মানুহৰ থাকে মই এজ এ নরমাল পারসন মোৰো কাবাক পইচা সাগে দিব লগা আছে তো মোৰ কাৰণে হেতু কি হল I am liable to pay him so that is liability for me second one is to most important term debtor and creditor ঠিক আছে এটো তোমালকে যেতিয়ালৈকে তোমালকে অ্যাকাউন্টেন্সি পঢ়িবা তেতিয়ালৈকে লাগিব আমাৰ what is debtor and who is creditor so আমি এই দুটা অলপ ভালকে চাম debtor মানে কি হয় যাক মই সেল কৰিম ঠিক আছে সাপোজ মই তোমালকক এটা বস্তু সেল কৰিছো তুমি মোক পইচা দিবলে আছে so মই যে সেল কৰিছো আৰু তুমি মোক পইচা দিবলে আছে তাৰ মানে debtor মানে হৈছে যাক মই সেল কৰিম I sell goods to Mr. Ram and I will get the money মই তোমালকক মই ৰামক সেল কৰিম বস্তুখিনি আৰু মই তাৰ পৰা কি আছে মই পইচা পাবলে আছে so that is known as debtor creditor কোন হয় যাৰ পৰা মই কিনিছো আৰু মই তাক পইচা দিবলে বাকি আছে I purchase furniture from Raju and I will pay মই তাৰ পৰা ধাৰত কিনিছিলো আৰু এতিয়া মই দিবলে আছে এটা এক্সাম্পল দি মই বুজাই দিছো debtor কোন creditor কোন ঠিক আছে সো মই তোমালকক সাপোজ কোনোবা এজন মানুহক মই বস্তু এটা বা ফাৰ্নিচাৰ এটা সেল কৰিছো ঠিক আছে সেল কৰোতে কি হল এতিয়া হি মোক পইচা দিবলে আছে হি মোৰ কাৰণে কি হ'ব debtor why because তাৰ পৰা মই পইচা পাম so debtor মানে তোমালকে মনত ৰাখা যাৰ পৰা মই পইচা পাম he is debtor for me ঠিক আছে আৰু creditor কোন হৈছে যোনজনে মোৰ পৰা বস্তু কিনিছে purchase from বা মই যাৰ পৰা বস্তু কিনিছো আৰু তেওঁক মইতিয়ালৈকে পইচা দিয়া নাই মই পিছলৈকে পইচাটো দিম হেজন হৈছে আমাৰ creditor so I hope this concept or the basic terms তোমালোকৰ clear হৈছে thank you for this video